নমস্কাৰ। এয়া আমাৰ একমাত্ৰ কন্যা নুপুৰ বশিষ্ঠই ড্ৰয়িং কৰিব ধৰিছে। আচলতে তাইৰ কোনো আনুষ্ঠানিক ড্ৰয়িঙৰ বা ছবিৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে মোবাইলত চাইয়ে হওক বা টিভিৰ কিছুমান কাৰ্টুন চাইয়ে হওক বা কিছুমান নিউজ পেপাৰ বা বাতৰি কাকতত অহা ফটো কিছুমান দেখিয়ে হওক, নিজে নিজে বহুত সৰুৰ পৰাই তাই ছবিৰ প্ৰতি থকা আগ্ৰহটোৰ বাবে কিছুমান চেষ্টা কৰি থাকে। আৰু এনেকৈ চেষ্টা কৰি থাকোঁতে হঠাৎ দুই এখন ফটোই আজিকালি আমাৰো মন আকৰ্ষণ কৰিব ধৰিছে। তাইৰ এটাই ইচ্ছা, তাইক ছবিৰ স্কুলত নাম লিখি দিব লাগে। আৰু আমি দেউতাক হিচাপে নিশ্চিতভাৱে তাইৰ এই ইচ্ছা পূৰণ কৰিবলৈ মই যৎপৰোনাস্তি চেষ্টা চলাম। কিন্তু হঠাৎ এনেকৈ আকৰ্ষণীয় ছবিবিলাক দেখি নিজৰে মনটো ভাল লাগি আজিৰ এই আজৰি সময়খিনিত তাইৰ লগত অকণমান সময় দিছোঁ। লগতে তাই অঁকা কিছুমান ছবি আপোনালোকৰ ওচৰতো দাঙি ধৰিছোঁ। এয়া বৰ্তমান তাই ছবি আঁকি আছে। এয়া তাই নিজেই ৰং কৰি আঁকিছে। এইটো বাঁহী, এইটো ৰং কৰিছে, এয়া ফুল দিছে এনেকৈ, এইটো বাঁহী, এয়া শ্ৰীকৃষ্ণ ভগৱানক আঁকিছে। এইটো আমাৰ এয়া নুপুৰৰ অলপ লাজটো বেছি। এয়া এটা আছে, এই এটা বাঁহী, এইটো এটা বাঁহী আঁকিছে। তাৰপিছত ইয়াতে এটা চাওঁ, এইটো কোন হয়, এইটো কোন, কি নাম এওঁৰ? নাম নহা নাই। তাই আকৌ কৃষ্ণটো আঁকিব নতুনকৈ। এনেকৈ আঁকিছে এটা বৰপিকাত কৃষ্ণ। কিছুমান শিক্ষা এনেকুৱা কথা হয় যে আমি গাৰ্জেন বা অভিভাৱকসকলে নিজৰ শিশুটোক পঢ়াৰ ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্ন ধৰণে আমি নিৰ্দেশ দি থাকোঁ। কিন্তু যদি আপোনালোকৰ ঘৰৰো কোনোবা শিশুৰ অন্যান্য দিশত নিচাটো বেছি প্ৰকাৰে দেখিবলৈ পায় বা দেখিবলৈ লয়, কিছুমানৰ খেলাৰ প্ৰতি নিচা, কিছুমানৰ ছবিৰ প্ৰতি নিচা, কিছুমানৰ বাদ্যযন্ত্ৰৰ প্ৰতি নিচা, কিছুমানৰ সংগীত কলাৰ প্ৰতি নিচা, কিছুমানৰ নৃত্যৰ প্ৰতি নিচা, এই নিচাবিলাক আচলতে ফিল আপ কৰিব দিব লাগে। আমি যেতিয়া শৈশৱত আছিলোঁ, আমাৰ এইবিলাক নিচাক গুৰুত্ব দিয়া হোৱা নাছিলে। অকল পঢ়াটোতেই গুৰুত্ব দিবলৈ কোৱা হৈছিলে। আৰু আজিৰ তাৰিখত অকল শিক্ষাগত অৰ্হতাখিনিয়ে যথেষ্ট নহয়, আনুষংগিক শিক্ষায়ো বিভিন্ন ক্ষেত্ৰত সেই শিশুটোক ভৱিষ্যত দিনত জীৱন যাত্ৰাত সাংঘাতিকভাৱে আগবাঢ়ি যোৱাত সহায় কৰে।
তেনেকুৱা বিভিন্ন উদাহৰণ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গেই নিজেই কৈছেই যে তেওঁক নিজৰ শিক্ষকে বা কলেজৰ শিক্ষকে নপঢ়াৰ কাৰণে বা কিবা ধৰণৰ কথাখিনি কওঁতে কৈছে যে মই নপঢ়োঁ, মোৰ ইচ্ছা নাই, মই সংগীত কৰি খাম। তেতিয়া সেই সময়ত হয়তো সেই শিক্ষাগুৰুজনে তেওঁকে ভাবিছিল খাবি আৰু তই সংগীত কৰি কি কৰিবি দেখা গৈছে। কিন্তু আজিৰ তাৰিখত তেওঁ ভগৱানৰ শাৰীত গুচি গ'ল। শচীন তেণ্ডুলকাৰে আমি জনাত খুব বেছি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল বুলি জানিবলৈ পাইছিলোঁ বা মেট্ৰিক পাছ। কিন্তু পৰৱৰ্তী সময়ত শচীন তেণ্ডুলকাৰ এজন বিশ্ববিখ্যাত। তদ্ৰূপ ধৰণে কিছুমান ক্ষেত্ৰত বাহিৰাগত শিক্ষায়ো সেই মানুহজনক প্ৰতিষ্ঠা লাভ কৰাত সহায় কৰে। মই নাজানো মোৰ ছোৱালীয়ে পৰৱৰ্তী সময়ত কেনেদৰে প্ৰতিষ্ঠা লাভ কৰিব। আপোনালোকৰ আশীৰ্বাদ নিশ্চিতভাৱে লাগিব। এয়া তুমি দেখোন কৃষ্ণৰ হাতত ত্ৰিশূল দিলা। কৃষ্ণটো ত্ৰিশূল নলয়, বাঁহীহে লয়। সদাশিৱৰ মূৰত ময়ূৰৰ পাখি নাথাকে। যদি এইটো সদাশিৱ ময়ূৰৰ পাখি নাথাকিব, যদি কৃষ্ণ ত্ৰিশূল নাথাকিব। ঠিক আছে, পৰৱৰ্তী সময়ত শুদ্ধকৈ আঁকিবা। তো এইখিনিয়ে দেখুৱালোঁ আজি আপোনালোকক এটা সৰু ভিডিঅ' মোৰ শিশুটোৰ জৰিয়তে। নমস্কাৰ।